Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ হোজাই জিলাৰ যি কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে সমগ্ৰ শিক্ষাৰ আন্দাৰত, সেই সমগ্ৰ শিক্ষাৰ আন্দাৰত থকা যিবিলাক কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে হোজাই ডিষ্ট্ৰিক্টত, তাতে কিছু সংখ্যক ভেকেন্সি ফুল টাইম এছিষ্টেণ্ট টিচাৰৰ কাৰণে এডভাৰটাইজ ওলাইছে আৰু সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু ইয়াতে অনলি ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰে। বাকী কি ভেকেন্সি আছে গোটেইখিনি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। তো প্ৰথমতে আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথমেটিক্সৰ এটা ভেকেন্সি আছে, আৰু কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন মেথমেটিক্স উইথ BEd আৰু হাই ছেকেণ্ডাৰী টেট কোৱালিফাইড। তাৰপিছত এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব, আৰু যদি টেট কোৱালিফাইড নহয় তেতিয়াহ'লে জানে কোৱালিফিকেশ্যনখিনি মাষ্টাৰ ডিগ্ৰী আৰু BEd আৰু এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। দৰমহা হ'ব বা ৰিমুনাৰেশ্যন হ'ব ফৰ টেট কোৱালিফাইড 22,000, ফৰ নন টেট 20,000, এজ লিমিট 45 ইয়াৰ্ছ। তাৰপিছত ৰয়েল ছায়েন্সৰ এটা পষ্ট আছে, কোৱালিফিকেশ্যন ছেম মাষ্টাৰ ডিগ্ৰী ইন MSc, মাষ্টাৰ ডিগ্ৰী মানে MSc উইথ BEd এণ্ড হায়াৰ ছেকেণ্ডাৰী টেট কোৱালিফাইড প্ৰিফাৰেবল আৰু BEd লাগিব। দৰমহা ছেম আৰু এজ লিমিটটো 45 ইয়াৰ্ছ। তাৰপিছত ফুল টাইম এছিষ্টেণ্ট টিচাৰ আছামিছৰ এটা ভেকেন্সি আছে, কোৱালিফিকেশ্যন একেই আৰু দৰমহা 22,000ৰ পৰা 22,000 ফৰ টেট কোৱালিফাইড আৰু 20,000 ফৰ নন টেট। তাৰপিছত পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ হিন্দী এটা পষ্ট আছে, কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন হিন্দী উইথ BEd আৰু এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। দৰমহা হ'ব 18,000 পাৰ মান্থ, এজ লিমিট 45 ইয়াৰ্ছ। তাৰপিছত অল পজিশ্যনছ আৰ ৰিজাৰ্ভ ফৰ ফিমেল অনলি, অকল মহিলাসকলে এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে প্লেইন পেপাৰত এই ফৰ্মেটটো বনাই নেম অফ পষ্ট, নেম অফ এপ্লিকেণ্ট, পাৰ্মানেণ্ট এড্ৰেছ, ইয়াত ফৰ্মেটটো যিটো দিয়া আছে এই ফৰ্মেটটো ফিল আপ কৰি পেলাই আপোনালোকে তাৰ লগত ছেল্ফ এটাষ্টেড ডকুমেণ্টছবিলাক গাঁঠি দি পেলাই ফটো লগাই পেলাই ছাবমিট কৰিব লাগিব ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ হোজাই বাই 21 নৱেম্বৰ, 21 নৱেম্বৰে 5টা বজাৰ ভিতৰত ছাবমিট কৰিব লাগিব। আৰু যিসকলক শ্বৰ্টলিষ্ট কৰা হয় তেওঁলোকৰ লিষ্টখন 25 নৱেম্বৰ পাব্লিছ কৰা হ'ব, আৰু সেইমতে ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউৰ নটিছ ওলাব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু এই এডভাৰটাইজমেণ্টটো চাবৰ কাৰণে আপোনালোকে আজিৰ নিয়মীয়া বাৰ্তা পেপাৰখন অনলাইনত গৈ পেলাই গুগলত গৈ পেলাই আপোনালোকে চাব পাৰিব। তাতে 14 নম্বৰ পেজত এই এডভাৰটাইজমেণ্টটো ওলাইছে। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে সেই নিয়মীয়া বাৰ্তা পেপাৰৰ পৰা এডভাৰটাইজমেণ্টটো চাব পাৰে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। তাৰপিছত নেক্সট আৰু যদি কোনোবা ডিষ্ট্ৰিক্টৰ এনেকুৱা এডভাৰটাইজ ওলাইছে মই শ্বেয়াৰ কৰিম। থেংক ইউ।